মৰিগাঁও জিলাৰ লাহৰীঘাটত অৰুণোদয় আঁচনিত অনিয়মৰ অভিযোগ উত্থাপন হৈছে। লাহৰীঘাট গাঁও পঞ্চায়তৰ অৰুণোদয় হিতাধিকাৰীৰ বাছনিত ব্যাপক অনিয়মৰ অভিযোগ তুলি প্ৰতিবাদ সাব্যস্ত কৰে মহিলাসকলে। বাছনি কমিটিৰ সদস্যসকলে প্ৰকৃত হিতাধিকাৰী বঞ্চিত কৰি ধনৰ বিনিময়ত হিতাধিকাৰী বাছনি কৰা বুলিও অভিযোগ মহিলাসকলৰ। লোকে অৰুণোদয় পাবই লাগিব। দালালি নচলিব, অৰুণালয় দালালি নচলিব, দালালি নচলিব, অৰুণালয় দালালি দুৰ্নীতি নচলিব, পাবই লাগিব। আমাৰ গাঁৱত যিবিলাক মানুহে অৰুণোদয় পাব লাগে সেইবিলাক মানুহে পোৱা নাই, আৰু যিবিলাক মানুহে পাব নালাগে সেইবিলাক মানুহে পাইছে। আমাৰ ইয়াত যে বেমাৰী মানুহ বহুত আছে, বিধৱা মহিলা বহুত আছে, সেইবিলাক মানুহে পোৱা নাই। যিবিলাক মানুহে চলা ফিৰা কৰিব পাৰে, ধন সম্পদ আছে, সেইবিলাক মানুহে পাব লাগে। কিয় অৰুণোদয় ফৰ্ম লৈ এটা কেলেংকাৰী চলি আছে। যিহঁতে ফৰ্মটো পাব লাগে সিহঁতে পোৱা নাই, আৰু যিহঁতে পাব নালাগে মানে নহ'লেও চলে একদম সিহঁতে পাইছে। আমি অনুৰোধ জনাওঁ অসম চৰকাৰত, আমাৰ হিমন্ত ছাৰৰ ওচৰত, যে আমাৰ যিবিলাক যোগ্য হিচাপে অৰুণোদয় পাব লাগে। আমি সন্তোষযুক্ত কৈ আছোঁ যে কিবা টকাৰ লেনদেন হৈছে নেকি, কাৰণ যোগ্য মানুহে পোৱা নাই কিন্তু অযোগ্য মানুহে পাইছে।